हेलो स्टूडेंट्स ভাল তোমালোকৰ মই আকৌ আহি গৈছো মোৰ চেনেল লৈ সুদীপ্তাস ক্লাস আৰু আজি আমি ডিসকাস কৰিবলৈ লৈছো যোগা ফিলসফি সম্পৰ্কে একচুয়ালি স্টুডেন্টস তোমালোকে জানাই যে আমাৰ অনলাইন ক্লাস লবলৈ অকমান অসুবিধা হৈছে ইন্টাৰনেটৰ কাৰণে লাইভ ক্লাছত কেতিয়াবা লাগি লাগি ধৰে মাতটো কেতিয়াবা কথা স্পষ্ট নহয় হেতু কাৰণে মই ইউটিউব চেনেলত মোৰ আটাইকেইটা লেকচাৰ ভিডিও আপলোড কৰিবলৈ গৈ আছো তোমালোকক যিকোনো ক্লাস লোৱাৰ আগতে হেই ক্লাসৰ ভিডিওটো মই আগতেই তোমালোকক গ্ৰুপত দি দিম যাতে যেতিয়া আমি ক্লাস লওঁ হে ক্লাস লোৱাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা হলেও আমি কি ডিসকাস কৰি আছো কি কৈ আছো হেতু আগতেই গম পাবলৈ যাতে সুবিধা হয় হেতু কাৰণে এই যোগা ফিলসফিৰ ভিডিওটো মই আজি বনাই আছো কালিৰ ক্লাসৰ কাৰণে আগতেই তোমাক এই ভিডিওটো দি দিম যাতে ক্লাসৰুমত কোনো ধৰণৰ ইন্টাৰনেট প্ৰবলেম হলে আমাৰ ক্লাসৰ যাতে কোনো হেম্পাৰ নহয় এই ভিডিওটো তুমি কালিৰ ক্লাসৰ কাৰণে আজি পাবা আৰু কালিৰ ক্লাসত আমি কি কৰিম কালিৰ ক্লাসত এই ভিডিওৰ লগত জড়িত যিকোনো সমস্যা যিকোনো কথা যেটো আমি বুজি পোৱা নাই সেই কথাবিলাক আমি আমাৰ লাইভ ক্লাসত ডিসকাস কৰিম তার যদি মূর কথা শুনিও নোপোৱা তেতিয়া কোনো অসুবিধা নহব কাৰণ এই কমপ্লিট ভিডিওটো তোমাক সহায় কৰিব যিকোনো কথা ৰিলেটেড উইথ যোগা ফিলসফি বুজি পাবলে তো স্টুডেন্ট আহা আমি স্টার্ট কৰো যোগা ফিলসফি স্টুডেন্ট যোগা ফিলসফিৰ কথা জানিবলৈ হলে প্ৰথমতে ইন্ডিয়ান ফিলসফিৰ কথা অকমান জনা দৰকাৰ ফিলসফি কি ফিলসফি হল দৰ্শন যেটো আমি অসমীয়াত দৰ্শন বুলি কওঁ দৰ্শন মানে হল ভিজন যিকোনো এটা সিচুৱেশন যিকোনো এটা ঘটনা যিকোনো এটা এক্টিভিটি যেটো তোমাৰ লগত হৈ আছে হেতু সোৱাৰ তোমাৰ পার্সপেক্টিভ কি তুমি কোনটো এঙ্গেলত হেই পিকচাৰটো সোৱা তোমাৰ পার্সপেক্টিভ তোমাৰ দৃষ্টিভংগী তোমার আন্ডারস্ট্যান্ডিং তোমার থিওরি তোমার নলেজ হে সকলো বস্তুৰ সংমিশ্ৰণেই হল তোমাৰ ফিলসফি ফিলসফি হল এনেকুৱা এটা সাবজেক্ট যে সাবজেক্টে গোটেই ইউনিভাৰ্সক নিজৰ ভিতৰতে হুমাই লয় য'ত আমি সদায় নলেজৰ সার্চত থাকো য'ত আমি সদায় নলেজক সার্চ কৰি থাকো সদায় নতুন এটা জ্ঞানৰ স্পৃহা থাকে আমাৰ ভিতৰত নতুন এটা কথা গম পাবলৈ বা জানিবলৈ আমি উৎসুক হৈ থাকো হেতু হল ফিলসফি অ্যাকর্ডিং টু প্লেটো যদি আমি প্লেটোৰ এটা ডেফিনেশন লওঁ ফিলসফি কি হি হু হ্যাজ every sort of knowledge who is curious but never satisfied is known as a philosopher এজন দাৰ্শনিক কোন দাৰ্শনিক হল প্লেটোৰ মতে হেই মানুহজন যে মানুহজন সদায় নতুন এটা কথা জনাৰ আগ্ৰহত থাকে নতুন এটা কথা জনাৰ তেওঁৰ মাজত এটা স্পৃহা থাকে আৰু হেই কথাটো জনাৰ মানে নজনালৈকে তেওঁ স্যাটিসফাইড নহয় A person who is always curious to know something new, that person is known as philosopher. তেতিয়া হলে ফিলসফি কি ফিলসফি হল নতুন এটা দিক উন্মোচন কৰা যিকোনো এটা নলেজক নতুন ভাবে সোৱা নতুন দৃষ্টিভংগীত সোৱা নিজৰ পারসেপশন নিজৰ থিওরি দি সোৱা এটো সোৱাৰ পাছত এটা কনক্লুশনত আহা তাকে ফিলসফি বুলি কয় স্টুডেন্ট হেই ফিলসফি সকলোৰ বেলেগ বেলেগ থাকে যেহেতু দৃষ্টিভংগী প্ৰতিটো মানুহৰ ভিজন দৰ্শন দৃষ্টিভংগী পার্সপেক্টিভ বেলেগ বেলেগ থাকে আন্ডারস্ট্যান্ডিং বেলেগ বেলেগ থাকে হেতু কাৰণে ফিলসফিও বেলেগ বেলেগ থাকে হেতু ফালৰ পৰা লক্ষ্য কৰি ফিলসফিক দুটা ভাগতে ভাগ কৰা হৈছে Indian schools of philosophy and Western schools of philosophy. Student, Indian schools of philosophy ki? Indian schools of philosophy hol hey particular philosophy ba schools
যে ফিলচফিবিলাক গঠিত হৈছে ইণ্ডিয়ান থট, ইণ্ডিয়ান কালচাৰ, ইণ্ডিয়ান ট্ৰেডিশ্যন, ইণ্ডিয়ান থিংকিঙৰ ওপৰত ভিত্তি কৰি, য'ত ইণ্ডিয়ান ৰাইটাৰ্ছ, ফিলচফাৰ্ছ, এডুকেশ্যনিষ্ট, মুনি ঋষি তেওঁলোকে নিজৰ থিংকিং, আণ্ডাৰষ্টেণ্ডিং, অপিনিয়ন, ফিলিং, পাৰ্চপেক্টিভ, ভিজন, এই সকলো বস্তুৰ সংমিশ্ৰণত এটা থিয়ৰী ডেভেলপ কৰিছে। এটা থিয়ৰী আমাক এটা ৰাস্তা দেখাইছে, এটা আইডিয়া দিছে কেনেকৈ আমি সেলফ ৰিয়েলাইজেশ্যন কৰিব পাৰোঁ। ষ্টুডেণ্ট, এটা কথা সদায় মনত থবা, ফিলচফিৰ মেইন লক্ষ্যই হ'ল সেলফ ৰিয়েলাইজেশ্যন। সেলফ ৰিয়েলাইজেশ্যন হ'ল আত্মসন্তুষ্টি, নিজকে নিজে বুজি পোৱাৰ ক্ষমতা, তোমাৰ ভূমিকা কি, সমাজত তোমাৰ ভূমিকা কি, তোমাৰ ৰোল কি, তোমাৰ ৰেছপন্সিবিলিটি কি, তোমাৰ সন্তুষ্টিৰ সীমা ক'ত, ক'ত গ'লে তোমাৰ আত্মসন্তুষ্টি হ'ব, তোমাৰ আণ্ডাৰষ্টেণ্ডিং হ'ব, তোমাৰ মাজত ভগৱানৰ লগত তুমি লীন হ'ব পাৰিবা, নিজৰ এটা জাগা বিচাৰি পাবা, অস্তিত্ব বিচাৰি পাবা, নিজক নিজে চিনি পাবা। সেইটো হ'ল সেলফ ৰিয়েলাইজেশ্যন। সেই সেলফ ৰিয়েলাইজেশ্যনৰ ৰাস্তাটো আমাক দেখায় কোনে? ফিলচফি। আৰু সেই ৰাস্তাটো দেখাবৰ কাৰণে বিভিন্ন ফিলচফাৰে বিভিন্ন ধৰণৰ থিয়ৰী ডেভেলপ কৰিছে। সেই থিয়ৰীবোৰক একেলগে ফিলচফি বুলি কোৱা হয়। তেনেকুৱা থিয়ৰী দুটা আছে, এটা হ'ল ইণ্ডিয়ান স্কুলছ অফ ফিলচফি আৰু এটা হ'ল ৱেষ্টাৰ্ণ স্কুলছ অফ ফিলচফি। ষ্টুডেণ্ট, ইণ্ডিয়ান স্কুলছ অফ ফিলচফিৰ ভিতৰত হ'ল য়োগা ফিলচফি, যিটো তোমাৰ চিলেবাছত আছে, য়োগা ফিলচফি। ষ্টুডেণ্ট, য়োগা ফিলচফি সম্পৰ্কে জানিবলৈ হ'লে এইটো বহুত ভাল এটা ফিলচফি, ভেৰি ইম্পৰ্টেণ্ট দিছ ওৱান ফৰ ইয়ৰ ৰিয়েল লাইফ আণ্ডাৰষ্টেণ্ডিং। য়োগা ফিলচফি সম্পৰ্কে জানিবলৈ হ'লে প্ৰথম আমি জানিব লাগিব আমাৰ জীৱনৰ লক্ষ্য কি। আমাৰ জীৱনৰ লক্ষ্য হ'ল এটা পিচ পোৱা, এটা শান্তি পোৱা, এটা জাগাত ষ্টাব্লিছ হোৱা, জীৱনত এটা ধীৰতা অহা, স্থিৰতা অহা, সেইটো আমাৰ জীৱনৰ একচুৱেল ইটাৰনেল লক্ষ্য। ষ্টুডেণ্ট, এই লক্ষ্যটো পাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ এক্টিভিটি কৰোঁ, কিন্তু সকলো এক্টিভিটিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এক্টিভিটি হ'ল বডি, মাইণ্ড আৰু চ'লৰ কণ্ট্ৰল। বডি, মাইণ্ড আৰু চ'লৰ মাজত এটা কৰ্ডিনেশ্যন, আমাৰ ফিজিক, আমাৰ মন আৰু আমাৰ আত্মা, এই তিনটাৰ মাজত এটা সামঞ্জস্য, এটা কৰ্ডিনেশ্যন আমাৰ দৰকাৰ, যে কৰ্ডিনেশ্যনে আমাৰ জীৱনত এটা শান্তি, এটা স্থিৰতা আনে। আৰু সেই কৰ্ডিনেশ্যন আমি পাওঁ থ্ৰু য়োগা ফিলচফি। Maharishi Patanjali is said to be the founder of yoga philosophy. Some people call it Patanjali philosophy also. Yoga philosophy জনক হল মহৰ্ষি পতঞ্জলি। তুমি পতঞ্জলি নামটো আগতেও শুনিছা, তুমি জানা এটা এটা ফেমাস ব্র্যান্ডও হয় পতঞ্জলি। এই নামটো তুমি আগত পাইছা, কিন্তু কেতিয়াও এইটো ভাবিছা এই নামটো কি হয়? এই নামটো এজন মুনি ঋষিৰ হয়, মহৰ্ষি হয়। তেওঁ য়োগা ফিলচফিৰ ফাউণ্ডাৰ আছিলে, যেটো আমি বিভিন্ন বুকছৰ পৰা গম পাইছো, বিভিন্ন ষ্টাডিজৰ পৰা যে কথাটো আমি গম পাইছো। ষ্টুডেণ্ট, একৰ্ডিং টু দিছ ফিলচফি, তুমি যেনেকৈ এটা ডিষ্টাৰ্ব ৱাটাৰত নিজৰ অস্তিত্ব দেখি নোপোৱা, মই এটা এক্সাম্পল দিছোঁ। যদি এটা লেক, এটা পানীত তুমি যদি এখন পাথৰ মাৰা, এটা ষ্টোন তুমি যদি মাৰা, এটা পানী একদম ঠাণ্ডা হৈ আছে, একদম ষ্টেবল হৈ আছে, অকণো লৰচৰ নাই হোৱা, পানীটো একদম স্থিৰ আছে, তেনেকুৱা এটা জাগাত বা তেনেকুৱা পানীত তুমি তোমাৰ অস্তিত্ব দেখি পাবা,
তোমাৰ মুখখন ধুনীয়াকৈ ওলাব, নিজক নিজে তুমি দেখি পাবা। পানীটো যদি স্থিৰ হৈ থাকে তেনেকুৱা জায়গাত তুমি নিজকে নিজে চাব পাৰিবা। কিন্তু সেই স্থিৰ থকা পানীত তুমি যদি এটা ষ্টন দলিয়াই দিয়া, এটা পাথৰ দলিয়াই দিয়া, লগে লগে পানীটো ডিষ্টাৰ্ব হৈ গ'ল, পানীটোত লৰচৰ হৈ গ'ল, আৰু লৰচৰ হোৱাৰ লগে লগে তোমাৰ অস্তিত্বটো কঁপি কঁপি গ'ল। তুমি যেতিয়া এনেকুৱা এটা লৰচৰ হৈ থকা পানীত নিজৰ মুখখন চাবা, তেতিয়া নিজৰ মুখখন তুমি ক্লিয়াৰকে চাব নোৱাৰিবা। যোগা ফিলচফিৰ মেইন কথা হ'ল এইটো। এই ফিলচফি মতে আমাৰ অস্তিত্ব আমি দেখি পাম যেতিয়া আমাৰ মনৰ ভিতৰৰ এই পানীটো, মানে আমাৰ আত্মাটো যেতিয়া স্থিৰ হৈ থাকিব, অকণো যেতিয়া তাত লৰচৰ নহ'ব। ফ্ৰাষ্ট্ৰেশ্যন, টেনশ্যন, ৱৰি, কনফ্লিক্ট, এই ষ্ট'নবোৰ, এই ধৰণৰ ষ্ট'নবোৰ যেতিয়া আমাৰ মনৰ পানীটোক ডিষ্টাৰ্ব নকৰিব, আমাৰ আত্মা যেতিয়া এটা ষ্টেবিলিটিত আহি যাব, তেতিয়া আমি আমাৰ সোল বা আমাৰ অস্তিত্বক আমি দেখি পাম। আমাৰ অস্তিত্বক তেতিয়া আমি বুজি পাম আৰু আমাৰ অস্তিত্বক আমি ৰিয়েলাইজ কৰিব পাৰিম, সেলফ ৰিয়েলাইজেশ্যন আমি কৰিব পাৰিম। যোগা ফিলচফিৰ মেইন কথাই হ'ল পেশেন্স, এটা ধীৰতা, এটা স্থিৰতা আনা। নাম্বাৰ 2, কন্ট্ৰোল, নিয়ন্ত্ৰণ। আমাৰ স্পিকিং, থিংকিং, আণ্ডাৰষ্টেণ্ডিং, তাৰ মাজত এটা নিয়ন্ত্ৰণ, এটা প্ৰপাৰ বেলেঞ্চ আনা। আমাৰ বডি আৰু সোলৰ মাজত এটা বেলেঞ্চ ক্ৰিয়েট কৰা। প্ৰথম পইণ্টটো হ'ল কি, গেট ৰিড অফ আ ডিষ্টাৰ্বড মাইণ্ড, এটা ডিষ্টাৰ্বড মাইণ্ডৰ পৰা মুক্তি পোৱা। জীৱনত এটা ষ্টেবিলিটি বা বেলেঞ্চ আনা, দেট ইজ নাম্বাৰ 2। নাম্বাৰ 3 ইজ কণ্ট্ৰোল, বডি, মাইণ্ড আৰু সোলৰ মাজত এটা কণ্ট্ৰোল আনা, য'ত আমাৰ বডি, আমাৰ সোল, আমাৰ মাইণ্ড আমাৰ নিয়ন্ত্ৰণত থাকিব। আমি কি ক'ম, কেনেকৈ ক'ম, হোৱাট টু চে, হোৱাট নট টু চে, হাউ টু ৰিয়েক্ট, এই সকলো কথা আমাৰ নিয়ন্ত্ৰণত থাকিব। খং, হিংসা, ফিয়াৰ, এংগাৰ, জয়, জেলাচি, সকলো এছপেক্ট আমাৰ আবেগৰ আটাইকেইটা এছপেক্ট যেতিয়া আমাৰ নিয়ন্ত্ৰণত থাকিব, তেতিয়া আমাৰ সেলফ ৰিয়েলাইজেশ্যন হ'ব। আৰু যোগা ফিলচফি আমাক এই এছপেক্টবোৰ পাবলৈ সহায় কৰে। মই কোৱা এই পইণ্টছবোৰ আমি এচিভ কৰিব পাৰোঁ অনলি থ্ৰু যোগা ফিলচফি। যোগা ফিলচফি, যোগ মানে হ'ল ব্যায়াম, এক্সাৰচাইজ। যোগা ফিলচফি মতে যদি আমি এটা ষ্টেবিলিটি বিচাৰিছোঁ, এটা স্থিৰতা বিচাৰিছোঁ, এটা আণ্ডাৰষ্টেণ্ডিং বিচাৰিছোঁ, এটা ষ্টেবিলিটি, এটা তোমাৰ যিটো কয় কণ্ট্ৰোল বিচাৰিছোঁ ইন আৱাৰ বডি, মাইণ্ড এণ্ড সোল, তেতিয়াহ'লে আমি মেডিটেশ্যনৰ থ্ৰু যাব লাগিব। আমাৰ এডুকেশ্যন হ'ব এক্সাৰচাইজৰ যোগেদি, মেডিটেশ্যনৰ যোগেদি। এইটোৱে হ'ল যোগা ফিলচফিৰ মেইন মন্ত্ৰ। যোগা ফিলচফি মতে that ultimate truth, that God, in order to achieve that ultimate truth, that God, that supreme soul, we need self-realization. And to get that self-realization, we must have a coordination or control between our body, mind and soul. And that control can be achieved through exercises and meditation. This is the main concept of yoga philosophy. Student, এই যে দৰ্শন শাস্ত্ৰ আমি আলোচনা কৰিছোঁ বা ফিলচফি, সেই দৰ্শন শাস্ত্ৰৰ দুটা দিশ আছে। এটা হ'ল আস্তিক আৰু এটা হ'ল নাস্তিক। আস্তিক দিকটো হ'ল পিপল হু আৰ দ্য বিলিভাৰ অফ ইটাৰনেল সোল, যিবোৰ মানুহে ইটাৰনেল সোল বা ভগৱানক বিশ্বাস কৰে, হু আৰ দ্য বিলিভাৰ অফ ইটাৰনেল সোল। নাস্তিক দিকটো হ'ল নন বিলিভাৰ অফ ইটাৰনেল সোল, যে ফিলচফিবোৰে ইটাৰনেল সোল বা ভগৱানক বিশ্বাস নকৰে।
এই এনেকুৱা ধৰণৰ ফিলচফিও আছে, সেই ফিলচফিবিলাক আমি লাহে লাহে পঢ়িম। আস্তিক আৰু নাস্তিক ফিলচফি আমি লাহে লাহে পঢ়িম। তাৰ আগতে জানি লওঁ য়োগা ফিলচফিৰ উদ্দেশ্য কি। হোৱাট আৰ দ্য অবজেক্টিভছ অফ য়োগা ফিলচফি? নাম্বাৰ 1, প্ৰপাৰ কোঅৰ্ডিনেশ্যন বিটুইন বডি, মাইণ্ড এণ্ড সোল। আমাৰ বডি, আমাৰ মন আৰু আমাৰ আত্মাৰ মাজত এটা সিংক্ৰনাইজেশ্যন, এটা কোঅৰ্ডিনেশ্যন, এটা ধীৰতা, এটা স্থিৰতা, এইটো হ'ল য়োগা ফিলচফিৰ এটা অবজেক্টিভ। নাম্বাৰ 2, আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট অফ সেলফ ৰিয়েলাইজেশ্যন। সেলফ ৰিয়েলাইজেশ্যন ষ্টুডেণ্ট, আমাৰ সেলফ ৰিয়েলাইজেশ্যন হ'ল যেতিয়া আমি নিজৰ সোল সম্পৰ্কে জানো, আত্মা সম্পৰ্কে জানো, নিজৰ ভূমিকা সম্পৰ্কে জানো, নিজৰ লিমিটেশ্যন সম্পৰ্কে জানো, আৰু যেতিয়া তাৰ যোগেদি আমি এচিভ কৰোঁ, দ্যাট ইজ সেলফ ৰিয়েলাইজেশ্যন। ইট ইজ দ্য আল্টিমেট ট্ৰুথ য়োগা ফিলচফি মতে। হাউ টু এচিভ সেলফ ৰিয়েলাইজেশ্যন? কিপিং দ্য সোল ফ্ৰী ফ্ৰম অল বণ্ডেজেছ অফ লাইফ। যেতিয়া আমাৰ সোলটো সকলো ধৰণৰ বণ্ডেজৰ পৰা মুক্ত হৈ যায়। কি ধৰণৰ বণ্ডেজ আছে ষ্টুডেণ্ট আমাৰ লাইফত? কি বণ্ডেজ আছে সেইটো মই পাৰ্চনেলি বিলিভ কৰোঁ। মই পাৰ্চনেলি এইটো কথাত বিলিভ কৰোঁ, যিকোনো বস্তুৰ প্ৰতি মোহ, যিকোনো মানে ধৰা যিকোনো বস্তু এটা মোহ কৰা, সেইটো দখল কৰাৰ এটা টেণ্ডেঞ্চি থকা, এই বস্তুটো ফ্ৰী হৈ আছে এইটো মই লৈ লওঁ, মোৰ কব্জাত আনি লওঁ, এইটো বস্তু ইয়াত এনে পৰি আছে এইটো মই মোৰ কব্জাত আনি লওঁ, মোৰ লগত মই এইটো লৈ ল'ম। সকলো বস্তুৰ প্ৰতি মায়া কৰা, অধিকাৰ কৰা, তাৰ ওপৰত এটা অধিকাৰ সাব্যস্ত কৰা, যিকোনো এটা ধৰা ৰিলেশ্যনৰ ক্ষেত্ৰতো পিতৃ মাতৃ ভাই ভণ্টি যিকোনো ৰিলেশ্যনৰ ক্ষেত্ৰত এটা ডমিনেশ্যন ক্ৰিয়েট কৰা, সেই সকলো বস্তু লাহে লাহে আমাক ফ্ৰাষ্ট্ৰেশ্যন, টেনশ্যন, ৱৰি, কনফ্লিক্ট সেইবিলাকৰ ফালে লৈ যায়, খঙাল প্ৰকৃতিৰ হৈ যাওঁ আমি। সেই সকলো বস্তুৰ প্ৰতি মুক্তি পাবলৈ হ'লে এৰি দিবলৈ শিকিব লাগিব। মেকিং দ্য সোল ফ্ৰী, ফ্ৰী ফ্ৰম বণ্ডেজেছ অফ লাইফ। এই যে মায়া, যেটো ইগনোৰেঞ্চ বা ইলিউশন ক্ৰিয়েট হয়, আমাৰ যে এটা ইলিউশন ক্ৰিয়েট হয়, এই বস্তুটো মোৰ, এই বস্তুটো মোৰ, এইটো মই অধিকাৰ কৰি লওঁ, এইটো মই দখলত আনি লওঁ, এই বস্তুটো এনে পৰি আছে এইটোক মই নিজৰ কব্জাত কৰি লওঁ। এই ধৰণৰ যেটো টেণ্ডেঞ্চি, যিকোনো এটা বস্তুক মায়া কৰা, ৰিলেশ্যনক মায়া কৰা, মানুহক মায়া কৰা, ইগনোৰেঞ্চ ক্ৰিয়েট কৰা, অজ্ঞানতা ক্ৰিয়েট কৰা মনৰ মাজত, নেৰো মাইণ্ডেড হৈ যোৱা, ফিয়াৰ, জেলাচি, এংগাৰ এইবিলাকৰ কবলত আহি যোৱা, কব্জাত আহি যোৱা, এইবিলাকৰ দ্বাৰা প্ৰভাৱিত হোৱা, সেইবিলাক হ'ল মায়া, যাৰ পৰা ওলাই অহাটো টান হৈ যায়। আৰু সেই বস্তুবিলাকেই লাহে লাহে আমাক অজ্ঞানতাৰ ফালে লৈ যায় আৰু আমাৰ জীৱনটো কঠিন কৰি পেলায়। আমি সহজকৈ চলিবলৈ পাহৰি যাওঁ, ফ্ৰীকে থাকিব নোৱাৰোঁ। যেটো মই নিজে পাৰ্চনেলি একদম বিলিভ কৰোঁ, এইটো মোৰ একদম পাৰ্চনেল বিলিভ, কেনেকৈ মই লাইফটো কমফৰ্টেবল কৰিব পাৰি। মই ইয়াৰ ওপৰত আৰু এটা ইউটিউব ভিডিঅ' বনাইছোঁ, কেনেকৈ লাইফটো চিম্পল কৰিব পাৰি, ইজি কৰিব পাৰি, কমফৰ্টেবল কৰিব পাৰি, কেনেকৈ মায়াৰ পৰা ওলাই আহিব পাৰি, কেনেকৈ এই ধৰণৰ বস্তু বা এই ধৰণৰ অধিকাৰ, এই ধৰণৰ ডমিনেশ্যন, এই ধৰণৰ খং পাতল এইবিলাকৰ পৰা ওলাই আহি এটা চিম্পল আণ্ডাৰষ্টেণ্ডিঙত জীৱনটো লৈ যাব পাৰি। ইয়াৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাইছিলোঁ। মায়া হয়, এইটো হ'ল ইলিউশ্যন আৰু মায়া। যিমান বেছি আমি এইবিলাক বস্তুৰ লগত জড়িত হৈ গৈ থাকিম, সিমানেই টেনশ্যন, ফ্ৰাষ্ট্ৰেশ্যন, ৱৰি, কনফ্লিক্ট আমাক একেলগে আগুৱাই ধৰিব, আমাক এটা ইগনোৰেঞ্চৰ ফালে লৈ যাব। কিন্তু য়োগা ফিলচফি আমাক ইয়াৰ পৰা ওলাই আনে, আমাক এই ইগনোৰেঞ্চৰ পৰা য়োগা ফিলচফি ওলাই আনে আৰু আমাৰ সোলটো সকলো ধৰণৰ বণ্ডেজেছৰ পৰা ফ্ৰী কৰি দিয়ে, মুক্ত কৰি দিয়ে থ্ৰু ডিফাৰেণ্ট কাইণ্ড অফ এক্সাৰচাইজেছ এণ্ড মেডিটেশ্যন, যিবিলাক আমি লাহে লাহে নেক্সট ক্লাছত পঢ়িম। হাৰ্ট য়োগা, ৰাজ য়োগা, অষ্টাংগিক য়োগা,
এইবিলাক লাহে লাহে আমি নেক্সট ক্লাছত পঢ়ি গৈ থাকিম আজি জাস্ট যোগা সম্পৰ্কে এটা আইডিয়া তোমালোকক দিয়া হৈছে নেক্সট অবজেক্টিভ ইজ five-fold development of a child physical, mental, moral, social and emotional yoga philosophy আমাক পাঁচ ধৰণৰ ডেভেলপমেন্টত সহায় কৰে physical, mental, moral, social and emotional ইমোশন আৰু আবেগৰ প্ৰতি আমাৰ এটা নিয়ন্ত্ৰণ আহি যায় ফিজিক্যালি আমি স্ট্ৰং ফিল কৰো থ্ৰু এক্সারসাইজেস মেন্টালি আমি সাউন্ড ফিল কৰো morally আমার aesthetic sense moral sense আমার জাগি যায় how to react how to behave how to judge people why to judge why not to judge এই কথাবিলাক আমার ক্লিয়ার হৈ যায় yoga philosophy আমার এই অ্যাক্টিভিটিস কৰিবলৈ খুব সহায় কৰে physical mental moral social emotional এই five-fold developmentত yoga philosophy আমাক হেল্প কৰে ইয়াৰ বাহিৰেও yoga philosophy আমাৰ জীৱনত এটা কন্ট্ৰোল আনে that is another objective control yoga philosophy আমাৰ জীৱনত কন্ট্ৰোল আনে through our body mind and soul এটা yogi তুমি চাবা কিমান ষ্টেবল থাকে খং পাতলৰ পৰা মায়াৰ পৰা কিমান ফ্ৰী হৈ থাকে যিকোনো বস্তুৰ ওপৰত তেওঁৰ কোনো অধিকাৰেই না থাকে এনেকুৱা থাকে তেওঁ কোনো কথা তেওঁক হেম্পাৰ কৰিব নোৱাৰে সহজতে তেওঁ আবেগিক হৈ না যায় সহজতে তেওঁ এঙ্গাৰ জেলাসি ফিয়াৰ এক্সপ্ৰেস নকৰে কুল কাম ভাবে যিকোনো সমস্যা তাৰ সলিউশনৰ ফালে তেওঁ যায় সমস্যা নতুনকে ক্ৰিয়েট নকৰে কোনে হে কামবিলাক কৰিব পাৰে যাৰ মাইন্ডত এটা ষ্টেবিলিটি থাকে এন্ড yoga philosophy in true sense হে ষ্টেবিলিটিটো আনিবলৈ সহায় কৰে এই কেটা হল yoga philosophyৰ অবজেক্টিভ তো স্টুডেন্ট আজি আমি ডিসকাস কৰিলো yoga philosophy কি very shortly and what are the major objectives of yoga philosophy next classত মই এই টপিকটো আগুৱাই লৈ যাম আৰু হঠ yoga Raj Yoga, Ashtangik Yoga, এই তিনটা টপিক আমি নেক্সট ক্লাসত ডিসকাস কৰিম স্টুডেন্ট ইন্টারনেটৰ সমস্যা হোৱাৰ কাৰণে এই ধৰণে মই ক্লিয়াৰ কাট ভিডিও বনাম তোমালোকৰ কোৰ্সৰ লগত জড়িত ইউটিউব ভিডিও মই আপলোড কৰিম আৰু সেই ভিডিওবোৰ মই তোমাৰ ক্লাসৰ আগত দিম যাতে ক্লাস লবলৈ তোমাৰ সুবিধা হয় তেতিয়া ক্লাসত যদি তুমি মোৰ মাত শুনি নোপোৱা বা ইন্টারনেটৰ কাৰণে লাগি ধৰে নো প্ৰবলেম তুমি মোৰ ভিডিওটো চাই গোটেই কনসেপ্টটো ক্লিয়াৰকে গম পাই যাবা যেতিয়া আমি ক্লাসৰুমত থাকিম সেই ক্লাসৰুমত আমি yoga philosophyৰ যে কথাটো আমি ভিডিওত চালু তাৰ সম্পৰ্কে আলোচনা কৰিম মই আটাইকেটা কোৱেশ্চন ডিসকাস কৰিম আৰু এই